হেল্ল' গাইজ, কি খবৰ? ৰফিকুল ব্লগলৈ সকলোকে স্বাগতম জনাই আজি আকৌ নতুন এটা ব্লগ লৈ আহিছোঁ। আজি বৰ্তমান ম'হৰ যুঁজৰ কণ্টেণ্ট নাই মোৰ তাত, সেইকাৰণে আপোনালোকক ভিডিঅ' আপলোড দিব পৰা নাই ইউটিউবত। আপোনালোকে ভাবিছে হ'বলা ই আকৌ ভিডিঅ' দিয়া বাদ দিলে নেকি? নহয়, সেইটো কথা নহয়। সেইটো মানে মোৰ ভিডিঅ' কণ্টেণ্ট নাই মোৰ তাত বৰ্তমান। এতিয়া বৰ্তমান মানে ঈদৰ অলপ বেচা কিনাত লাগি আছে যে, কাপোৰ দোকানত থাকিব লগা হৈছে, সেইকাৰণে ওলাই যাব পৰা নাই। ঈদৰ পিছদিনাৰ পৰা আপোনালোকে সম্পূৰ্ণ ভাল ধুমগলীয়া মহবিলাক ভিডিঅ' পাব আপোনালোকে। যাৰ মহ চাব বিচাৰে সেই মহটোকে দুখাম আপোনালোকক চেষ্টা কৰিম যাবলৈ। আপোনালোকে চাব, মৰম আশীৰ্বাদ দি যাব। এনেকৈ জানো আগন্তুক দিনত আগুৱাই যাব পাৰোঁ। আৰু কমেণ্টবিলাক অলপ ইমান বেয়াকৈ নিলিখিব, কমেণ্টটো চাই চিন্তিয়ে দিব। সেইকাৰণে ভিডিঅ' বনাব মন নাযায়। কেইটামানে আছে মানে অলপ বেয়া কমেণ্ট কৰি দিয়ে। সৰু মহ এটা দুখালে অলপ ধুমগলীয়া বুলি ক'লে, কয় এইটো ধুমগলীয়া মহ নেকি? সেই কথা এইটো নহয়, এই সৰুৰ পৰাহে ধুমগলীয়া হ'বগৈ যুঁজি। সেইটো ভাবিব লাগে। আমাৰ বৰ্তমান মহ নাই, কিন্তু নাথাকিলেও আমাৰ যিটো মহৰ বিষয়ে ধৰক মহ ভাল পাওঁ সেইটো আমাৰ মাজত আছে বৰ্তমান। সৰুৰ পৰাহে যুঁজি ডাঙৰ হ'ব। আপোনালোকে মৰম আশীৰ্বাদ দি যাব, নতুন জানো ভিডিঅ' দিব পাৰোঁ। সেইকাৰণে বহুত কষ্টও হয় আমাৰ, বহুত দূৰত যাব লাগে, দূৰত গৈ কিনে ভিডিঅ' চিডিঅ' বনাব লাগে। আৰু আপোনালোকে ফাৰ্ষ্ট ঈদৰ পাছত নগাঁও চেম্পিয়ন ৰংধলি বাবা মহটোৱে দেখা পাব। আৰু লগতে ত্ৰিদিপ হাজৰিকা আছেই, নচো আছেই। নগাঁও ডিষ্ট্ৰিক্টৰ যাৰ ডাঙৰ মহ আছে সেইবিলাকহে দুখাম। আপোনালোকে মৰম আশীৰ্বাদ দি যাব, পূৰা আগন্তুক দিনত জানো আগুৱাই যাব পাৰোঁ। সেয়েহে আপোনালোকৰ ওচৰত আৰু বাবা মহটো কেনেকুৱা হৈ আছে চাব। আৰু লগতে নচুৰ আছে, নগাঁৱত বহুত কেইটা মহ আছে, কামপুৰত আছে। মোক ফোন মাৰি আছে, মই যাব এতিয়া টাইম নাই, সেইকাৰণে যাব পৰা নাই। বলক আজি মৰিগাঁও দৃশ্যটো ধৰা বৰষুণ দি আছে, বৰ্তমান ছাদৰ ওপৰত আছোঁ। বৰষুণত কি কৰিব। ঈদৰ পিছদিনাৰ পৰা পাই যাব দেই নতুন ভিডিঅ'। কণ্টেণ্ট নাই বুলিহে দিয়া নাই, কিন্তু দিয়াটোকে দি আছোঁ। এতিয়া কি কৰিম, ইউটিউবটোতো বাচাই ৰাখিব লাগিব, দিবই লাগিব ভিডিঅ'। যিকোনো হওক, শ্বৰ্ট হওক, এটা ভিডিঅ'কে কাটি আকৌ দিব লগা হয়। নতুন ভিডিঅ' থাকিলেহে আপলোড দি থৈ দিব পাৰোঁ। সেইকাৰণে দিব পৰা নাই দেই। আৰু কাৰ মহ আছে আপোনালোকৰ ডাঙৰ মহ, মোক কমেণ্ট এটা কৰি দিব। পাৰিলে মোবাইল নম্বৰটো কমেণ্টত দি দিব, ভাল হয়। আৰু নহয়তো মোৰ নম্বৰটোকে দি দিম। মই মানে ইমান ডাঙৰ যাৰ মহ আছে তাৰ ইমান কণ্টেক্ট নাই। আছে বাৰু, শিৱ বাবা আছে, ৰংধলি, ত্ৰিদিপ হাজৰিকা, সেইবিলাকত পূৰা কণ্টেক্ট আছে মোৰ লগত। মোক মাতি আছে অলৰেডি, যাবহে পৰা নাই, মই টাইম পোৱা নাই। আপোনালোকে যদি আৰু ওচৰে পাঁজৰে যদি ডাঙৰ ভাল মহ আছে, এইটো চাইডে আপোনাৰ বগামাটি, তাৰপিছত মৰাকলং, এইটো চাইডে যদি আপোনাৰ ধৰমতোলৰ চাইডে ডাঙৰ মহ আছে বাৰু, আপোনালোকে যদি ভিডিঅ'টো চাব, মোক কমেণ্ট এটা কৰি দিব। সেইমতে যাম, ভিডিঅ' কৰিম। আৰু মানে মোৰ ভিডিঅ' কোৱালিটিটো ইমান এটা ভাল নোহোৱাৰ কাৰণ আছে। মই বৰ্তমান এতিয়া সৰুৰ পৰাহে ডাঙৰ হ'ব লাগিব ন। অলপ কম দামী মোবাইল এটা চলাই আছোঁ, ইউজ কৰি আছোঁ। সেইটো কাৰণে কেমেৰাটো ইমান কোৱালিটি ভাল নহয়, তাতে সেইটো কাৰণে অলপ পিকচাৰ কোৱালিটিটো খোলা হয়। বেয়া নাপাব, এইদৰে মৰম দি যাব আপোনালোকে যেনেকৈ চাই আছে। বলক আজি সম্পূৰ্ণ ব্লগটো চালেই ম'হৰ যুঁজৰ বিষয়ে কি ক'লোঁ, মহবিলাক চাব। কাৰ মহ দিব পাৰোঁ বাৰু, আশা থাকিল বাৰু। ডাঙৰ মহহে দুখাম আপোনালোকক। বলক আজি ইমানতে সামৰিছোঁ ব্লগটো। আৰু চাব দেই আপোনালোকে, কমেণ্টত কমেণ্ট এটা কৰি দিব কাৰ মহ আছে।